গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে এই মুহূৰ্তত ভোটদান কৰি ওলাই আহিছে আৰু যিসকল সমৰ্থক আছে শুভাকাংক্ষীসকল আছে সেই শুভাকাংক্ষীসকলৰ সৈতে কিছু বাৰ্তালাপ কৰিছে। এই মুহূৰ্তত মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটোতে ৰাতিপুৱাৰ ভাগতেই ভোটাৰসকল আহিছে আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এয়া যথেষ্টখিনি আচলতে ভাল লগা এটা দিশ আৰু এই ধৰণেই ৰাতিপুৱাৰ ভাগতেই ভোটাৰসকল আহিছে আৰু সকলোৱে নিজৰ নিজৰ ভোটদান ইতিমধ্যে তেওঁলোকে সম্পন্ন কৰিছে আৰু যথেষ্টখিনি লোক তেওঁলোকে সময় অনুপাতে তেওঁলোক আহিব আৰু ভোটদান কৰিব। এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত পূৰ্বৰ তুলনাত কিন্তু দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি উৎসাহ আৰু উদ্দীপনা সেইভাৱেই তেওঁলোক ওলাই আহিছে আৰু এই ধৰণেই বিজুলী কলিতা মেধিয়ে এই মুহূৰ্তত এই যি জ্যোতিনগৰ গুৱাহাটী পূব গুৱাহাটী উচ্চ বিদ্যালয় সেই পূব গুৱাহাটী উচ্চ বিদ্যালয়ত ইতিমধ্যে নিজৰ ভোটদান সাব্যস্ত কৰিছে আৰু এই ধৰণে সাব্যস্ত কৰি আচলতে এক প্ৰকাৰ যিসকল তেওঁৰ শুভাকাংক্ষীসকল আছে সেই শুভাকাংক্ষীসকলৰ সৈতে কথা পাতিছে। গতিকে অকণমান জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু তাৰ পাছতে এই ধৰণে নিজৰ পুত্ৰৰ সৈতে বিজুলী কলিতা মেধি আহিছে আৰু প্ৰথমবাৰৰ বাবে পুত্ৰ যিহেতু মাতৃক ভোটদান কৰিছে গতিকে এই ধৰণে আহিছে আৰু গণতন্ত্ৰৰ বাবে আচলতে যথেষ্টখিনি ভাল লগা এটা দিশ। এই ধৰণে ৰাতিপুৱাৰ ভাগতে গুৱাহাটী মহানগৰ যিসকল সচেতন ভোটাৰ তেওঁলোক আহিছে। গতিকে বাইদেউ প্ৰথমতে শুভেচ্ছা জনাইছোঁ। ভোটদান কৰা হ'ল, পুত্ৰ আপোনাৰ লগতে আছে, গতিকে আশা কি কৰাইছে? যথেষ্ট আশা আছে, গতিকে কি ধৰণে আশা কৰা হ'ল? বহুত বহুত ধন্যবাদ আৰু আহিলোঁ ৰাতিপুৱা, গতিকে ভগৱানৰ আশীৰ্বাদ লৈ ভোটদান কৰিলোঁ আৰু ভাল লাগিছে। আশা কৰিছোঁ যে গোটেইখিনি ৰাইজ ওলাই আহক, সকলো ভোটাৰ ৰাইজ ওলাই আহক আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰক। মা কামাখ্যাৰ আশীৰ্বাদ লৈ ৰাতিপুৱা যে আপুনি আহি উপস্থিত হৈছে, কেনেকুৱা আশা কৰিছে? হয়, মই যোৱাকালি ৰাতিয়ে গৈছোঁ মা কামাখ্যাৰ ওচৰত আৰু এতিয়া মই বজৰংবলী আৰু মা উগ্ৰতাৰাৰ আশীৰ্বাদ ল'লোঁ আৰু ইয়ালৈ আহিছোঁ। গতিকে এটা পজিটিভ ভাইব এটা লৈ পেলাই আহিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰাৰ আশা লৈ পেলাই আহিছোঁ। গতিকে আশা কৰিছোঁ যে সকলো ৰাইজ ওলাই আহক আৰু তেখেতসকলৰ অধিকাৰ সংসদীয় ভোট দিছে নিজৰ। হয়, এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে আচলতে মানে ভোট দিছোঁ পাৰ্লিয়ামেণ্টত। মানে প্ৰথমতে এবাৰ কাউন্সিলৰ হিচাপে নিজৰ ছবিত দি পাইছোঁ, গতিকে কিন্তু সেইটো অনুভৱ সুকীয়া আছিল, এইটো অনুভৱ বহুত বেছি বেলেগ। গতিকে খুব ভাল লাগিছে আৰু এটা ডাঙৰ আৰু প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চিৰ পৰা কাৰণে আজি নিজে ভোট দিছোঁ। গতিকে খুব ভাল লাগিছে। লোকসভা সমষ্টি আৰু এটা কথা, গুৱাহাটী লোকসভা সমষ্টিটো সকলোতকৈ সৰু সমষ্টি আৰু গুৱাহাটীতে যথেষ্টখিনি ভোটৰ পুলিংটোও কম হয়, কিন্তু এইবাৰ কি আশা কৰিছে? কি ধৰণে ভোটদান দিব লাগে? আশা কৰিছোঁ কাৰণ সকলো ৰাইজ যাতে ওলাই আহে আৰু 100% যাতে ভোটদান কৰে, কাৰণ এই গণতন্ত্ৰ এখন সুস্থ গণতন্ত্ৰ হ'বলৈ হ'লে ৰাইজ ওলাই আহিব লাগিব আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব। মই বাইদেউ আজি যিহেতু মই আপোনাক এটা কথাই সুধিব বিচাৰিছোঁ যে আপোনাৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী সেই বিৰোধী প্ৰাৰ্থীগৰাকীয়েও খুব সুন্দৰভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু আজি EVM-ত ভাগ্য নিৰ্ণয় হ'ব। গতিকে কি ধৰণে কিমান মাৰ্জিনটো মই আপোনাক নুসুধোঁ বাৰু, কিমান বেছি আশা আপোনাৰ কৰা গৈছে? চাওক, আশা খুব ভাল কৰিছোঁ কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা এই নিৰ্বাচন, গতিকে খুব বেছি আশা কৰিছোঁ কাৰণ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 10 বছৰত গোটেই ভাৰতবৰ্ষখনৰ ছবি সলনি কৰি দিছে, গতিকে সেইগৰাকী নেতাক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা এই নিৰ্বাচন আৰু সেইকাৰণে ৰাইজৰ প্ৰতি আমাৰ আহ্বান আছে যে ৰাইজ ওলাই আহক আৰু ভোটদান কৰক। মই আৰু এটা এইখিনিতে মই যিসকল ভোটাৰ আহিছিলে আপোনাৰ কথাও এই কথাখিনিও তেওঁলোকে সুধিব কৈছে যে বাইদেউৰ পৰা এই কথাখিনি সুধিব আপুনি, সেই সমস্যা দূৰ হ'বনে নহয়? গুৱাহাটীৰ দুটা ডাঙৰ সমস্যা, এটা হৈছে কৃত্ৰিম বানপানী, আন এটা হৈছে খোৱা পানী। গতিকে এই দুটা সমস্যা আপোনালোকৰ পৰা ভোটাৰে বিচাৰিছে যে সমাধান হ'বনে নহয় এইবাৰ? সকলো সমস্যাই সমাধান হ'ব কাৰণ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কোনো সমস্যা হৈ থকা নাই আৰু প্ৰতিটো সমস্যাই এতিয়া সমাধানৰ পথত আৰু খুব কম সময়ৰ ভিতৰতে সম্পূৰ্ণ সমাধান হ'ব। নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু ইতিমধ্যে বিজুলী কলিতা মেধিয়ে এই যিটো পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰত ইতিমধ্যে নিজৰ ভোটদান সাব্যস্ত কৰিছে আৰু গুৱাহাটীৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ইতিমধ্যে পণ হাতত লোৱা বুলি ইতিমধ্যে তেখেতে উল্লেখ কৰিছে আৰু সকলোকে যিসকল লোক আছে গুৱাহাটী লোকসভা সমষ্টিৰ সকলোকে ভোটদান কৰিবলৈ 100% যাতে ভোটদান কৰে তাৰ বাবে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।